নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে 24 লাইভ আৰু মই এই মুহূৰ্তত উপস্থিত হৈছোঁ ডবকাৰ জাবৰাখোৱাত। আৰু জাবৰাখোৱাৰ যি ঘটনা আজি 4-5 দিন পূৰ্বে আমি 24 লাইভে বাতৰি এটা প্ৰচাৰ কৰিছিলোঁ। যি হোজাই যি ঘটনা সংঘটিত হৈছিলে, এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে। এই ঘটনাৰ লগত ইতিমধ্যে যি 6 গৰাকী যুৱকক আটক কৰিছিলে বহিৰাজ্যত, সেই 6 গৰাকী যুৱকক ইতিমধ্যে উদ্ধাৰ কৰি ঘৰলৈ আহিছে। ইতিমধ্যে সেই 6 গৰাকী যুৱক, তেওঁলোকৰ লগত কি কি ঘটনা হৈছে, কেনেকৈ তেওঁলোকক বন্দী কৰিছিলে, কেনেকৈ তেওঁলোকক ধন দাবী কৰিছিলে, সম্পূৰ্ণ তথ্য আমি জানিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে হোজাই জিলাৰ আমচু বা সদৌ অসম গাড়ী চালক সন্থাৰ বিষয়ববীয়াসকলে হোজাই জিলা SP মহোদয়ৰ লগত যোগাযোগ কৰি ইতিমধ্যে তেওঁলোকক উদ্ধাৰ কৰিছে। আৰু মোৰ সৈতে ইতিমধ্যে সেইসকল ব্যক্তি আছে, মই পোনপটীয়াকৈ তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমাক নি পেলাই মাৰধৰ কৰিছে। আমি আছিলোঁ 5 তাৰিখে কেৰেলাৰ পৰা গৈছোঁ। কেৰেলাৰ পৰা গৈ পেলাই 6 তাৰিখে তাত থাকিছোঁ। 6 তাৰিখে আমাক বহুত টৰ্চাৰ কৰিছে। টৰ্চাৰ কৰি পেলাই ধন দাবী কৰিছে, বহুত ধন দাবী কৰে। মোবাইল চোবাইল চব কাঢ়ি লৈ গৈছে, লৈ পেলাই বহুত মাৰধৰ কৰি পেলাই সিহঁতে ধন দাবী কৰিছে। ধন দাবী কৰাৰ পিছত মই আমচুৰ তাত মই ফোন কৰিছোঁ। ফোন কৰি পেলাই ইউনিয়ন তাত ফোন কৰি পেলাই সিহঁতে আমাক কিবা এটা সুৰক্ষা দিছে, দি পেলাই সিহঁতে আমাক উদ্ধাৰ কৰিছে। সেইখিনিৰ পৰা উদ্ধাৰ কৰি পেলাই মোক ইউনিয়নৰ তাত সেইখিনি তামিলনাডুত খমজাই দিছে। সিহঁতে মোক ৰাখিছে 7 দিনমান, ৰাখি পেলাই সিহঁতে 7 দিনমান ৰাখি পেলাই সিহঁতে মোক পইচা দি পেলাই ঘৰত পঠিয়াইছে। মই প্ৰথমতে জানিবচোন, প্ৰথমতে আপুনি কেৰেলা গৈছিলে নে তামিলনাডু? কেৰেলা গৈছিলোঁ। কেৰেলাৰ পৰা 2 মাহ থাকিছোঁ। 2 মাহ থাকি পেলাই পিছত 5 তাৰিখে দিন মই ট্ৰেইনত উঠিছোঁ। এইটো মানুহ, যোনটো মানুহৰ লগত কথা হৈছে সেইটো মানুহ মোক লৈ গৈছে। আপোনাক কাম দিব বুলি কৈ, কাম দিব বুলি কৈছে। কাপোৰ কোম্পানী কৈছে। কেইজন আছিলে মানুহ? আমি 6 জন আছিলোঁ। 6 জন ধৰি গৈছে। 6 জন ধৰি গৈছোঁ তাত। তাৰপিছত আচলতে তেওঁলোকক আপোনাৰ কাম দিয়া কৈ তেওঁলোকক নি আপোনালোকক কেনেদৰে মানে বন্দী কৰিলে? এই একদম সৰু এটা ৰুমত নি পেলাই বন্দী কৰি পেলাই বহুত টৰ্চাৰ কৰিছে, বহুত মাৰধৰ কৰিছে। আৰু মাৰধৰ কৰি পেলাই পিছত মোবাইল নিকাল কে ফোন কৰ ঘৰ মে এইসব বাত বলায়। আপোনালোকৰ মোবাইলখিনি জব্দ কৰিছে নেকি তেওঁলোকে? টকা দাবী কৰিছে, বহুত টকা। কিমান টকা কৰিছে? দাবী কৰিছে 1,20,000 টকা। আপোনালোকে ঘৰত ফোন কৰি কৈছিলে নেকি তেওঁলোকে? আমি ঘৰত কৈছোঁ বোলে এনেকৈ আমাৰতো গিটনাম হৈ গৈছোঁ, আমি এতিয়া টকা দিলে সিহঁতে সাৰিব, নহ'লে আমাক মাৰি পেলাব, এনেকুৱা কৈছে সিহঁতে। মাৰধৰ কৰিছিলে নেকি? বহুত মাৰধৰ কৰিছে। আৰু আপোনালোকক বন্দী কৰাৰ পিছত, তেওঁলোকক ধন দাবী কৰাৰ পিছত আপোনালোকে কেইদিনমান পিছত আপোনালোকে উভতি আহিবলৈ সক্ষম হৈছে? মই তাৰপিছততো পিছদিনাখন আহি গৈছোঁ সেইখিনিৰ পৰাই। 6 তাৰিখে ওলাই গৈছোঁ তাৰ পৰা। পিছত ইউনিয়ন পাৰ্টি আনি পেলাই এইখিনি ডবকাৰ ইউনিয়ন পাৰ্টিয়ে মোক সেইখিনিত সুৰক্ষা দিছে। পিছত সেইখিনি ইউনিয়ন পাৰ্টিয়ে আমাক নি পেলাই 6 দিনমান ৰাখিছে তাত। 6 দিন ৰাখি পেলাই পিছত আমাক আনি পেলাই ট্ৰেইনত উঠাই দিছে সিহঁতে। মই মাজৰ কথা জানিব বিচাৰিম, যিহেতু ইউনিয়ন পাৰ্টিয়ে যি সদৌ অসম গাড়ী চালক সন্থাৰ বিষয়ববীয়াসকল আছে, যিহেতু তেওঁলোকে আপোনালোকক কিমানখিনি সুৰক্ষিত দিছে? বহুত সুৰক্ষিত দিছে সিহঁতে, একদম বহুত দিছে। ধন্যবাদ জনাওঁ সিহঁতক। তেওঁলোকে আচলতে আপোনালোকক যি সময়ত আপোনালোকে বন্দী হৈ আছিলে, তেওঁলোকে নিজেও আপোনালোকক কাষত গৈছিলেনে? কাষত গৈছে। কাষত যোৱা নাই, কিন্তু আমি বন্দীৰ পৰা ছুটি পেলাই পিছত সিহঁতে ফোন কৰি পেলাই আমাক এড্ৰেছ দিছে। এড্ৰেছ দি পেলাই এই এড্ৰেছ মতে সিহঁতে গৈছে, গৈ পেলাই মোক আনিছে। সেইখিনিৰ পৰা উদ্ধাৰ কৰিছে। 6 জনকে উদ্ধাৰ কৰিছে। সেই বিষয়বস্তুটো আপোনালোকে থানাত অৱগত কৰিছে নেকি? থানাত অৱগত কৰিছোঁ। থানাত অৱগত কৰাৰ পিছত থানা কোনো গুৰুত্ব লোৱা নাই, একশ্যন লোৱা নাই। একেবাৰে গুৰুত্ব লোৱা নাই? একেবাৰে গুৰুত্ব লোৱা নাই। ফাৰ্ষ্ট দিনাখন লৈছিলে, অলপ লোৱাৰ পিছত পিছদিনাখন আকৌ ডেম হৈ গ'ল। প্ৰথম দিনা অলপ গুৰুত্ব দিছিলে? প্ৰথম দিনা অলপ গুৰুত্ব দিছে, তাক মাৰিব বিচাৰিছিলে, কিন্তু তাৰ পিছদিনাখনে একদম গুৰুত্ব লোৱা নাই। কোনটো থানা? তামিলনাডু। আৰু হোজাই আৰক্ষীসকলে আপোনালোকক কিমান সহযোগিতা? বহুত সহযোগিতা কৰিছে সিহঁতে। সিহঁতৰ সহযোগিতাৰ কাৰণে মই বাচি আহিছোঁ। ইতিমধ্যে আপোনালোকে কেইজন ইয়াত আহি উপস্থিত হৈছে? 5 জন আহিছোঁ। সম্পূৰ্ণ সুৰক্ষিতভাৱে উপস্থিত হৈছেনে? সম্পূৰ্ণ সুৰক্ষিতভাৱে উপস্থিত হৈছোঁ। কোনো জাজামেলা হোৱা নাই? নাই, কোনো জাজামেলা হোৱা নাই। আৰু যিখিনি মোবাইল বা টকা আপোনালোকৰ জব্দ কৰিছিলে, সেইখিনি টকা বা মোবাইল ঘূৰাই দিছে? নাই, মোবাইল টকা ঘূৰাই দিয়া নাই। অলপ দিছে সিহঁতে, ভাড়া চাৰা দিছে, দি পেলাই আমাক পঠিয়াইছে। ইউনিয়ন পাৰ্টিয়ে দিছে সিহঁতে, কিন্তু সিহঁতে দিয়া নাই, ইউনিয়ন পাৰ্টিৰ হাতৰ পৰা দিছে। সিহঁতে চান্দা কৰবাৰ কালেকশ্যন কৰি পেলাই আমাক যেনেকৈ হওক সিহঁতে মানে আমাক ইয়াত দিছে, এইটো ঘৰত পঠিয়াইছে। হয়, ইতিমধ্যে মই জনাইছোঁ, যিহেতু সেই স্থানত যেতিয়া তেওঁলোকক আচলতে আবদ্ধ কৰিছিলে, সেই স্থানৰ পৰা আমচু, হোজাই জিলা আমচু তথা আমাৰ হোজাই জিলাৰ যি সদৌ অসম গাড়ী চালক সন্থা বিষয়ববীয়াসকল আছে, তেওঁলোকে আচলতে এই বিষয়টো প্ৰথমতে অৱগত হৈছিলে। অৱগত হোৱাৰ পিছতে হোজাই জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ লগত সম্পূৰ্ণ কথাখিনি বিৱৰণ ভাঙি কৈছিলে। তাৰপিছতে হোজাই আৰক্ষীৰ তৎপৰতাত, তেওঁলোকৰ সহযোগত, আমচু আৰু সদৌ অসম গাড়ী চালক সন্থাৰ সহযোগত তামিলনাডুৰ আৰক্ষী বা তেওঁলোকৰ যি সদৌ অসম গাড়ী চালক সন্থা সকলো বিষয়ববীয়া আছে, তেওঁলোকৰ লগত সহযোগ কৰি বা এইখিনি কথা অৱগত কৰি তেওঁলোকৰ লগত সহযোগিতা কৰি
এই শ্ৰমিকসকলক উদ্ধাৰ কৰি ইতিমধ্যে ঘৰ পাইছেহি। যোৱাকালি সন্ধিয়া এই শ্ৰমিকসকল ঘৰ পাইছে। এই সদস্য শ্ৰমিকসকলক আবদ্ধ কৰি ৰাখিছিল তামিলনাডু, ইতিমধ্যে সম্পূৰ্ণ তেওঁলোকে আহি ইয়াত আহি উপস্থিত হৈছে। কি ক'ব? হয়, এইটো আচলতে মানে তেখেতসকলক যি প্ৰলোভন দি লৈ গৈছিল আৰু তাত নি মানে তেখেতে প্ৰাণে মাৰাৰ চেষ্টা কৰিছিল। তাতে আমি যেতিয়া আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ সাধাৰণ সম্পাদক হোজাই জিলা সমিতিৰ ইমানুচন ডাঙৰীয়াৰ কাণত আহি পৰিল। তেওঁ আমাৰ সন্থাৰ লগত যোগাযোগ কৰি তেওঁ ততালিকৈ তেওঁ আমাৰ মানে হোজাই আৰক্ষী অধীক্ষকৰ লগত যোগাযোগ কৰি আৰু বিভিন্ন আমাৰ সংগঠনৰ ওচৰত আছে, যেনেকুৱা আমাৰ আমচু আছে, তেওঁৰ লগত তেখেতসকলৰ লগতো যোগাযোগ কৰি তেওঁ আমাৰ কৰ্ণাটকৰ যিসকল আমাৰ সন্থা আছে তেওঁলোকৰ লগত তেওঁ যোগাযোগ কৰি মানে সুকলমে তেখেতসকলক মানে ঘৰলৈ আনিছে। তাৰ কাৰণে আমি আমাৰ সন্থাৰ ফালৰ পৰা আমি আমাৰ সদৌ অসম গাড়ী চালক সন্থা ইমানুচন ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰোঁ আৰু তেখেতে তেনেকুৱা কামৰ কাৰণে আগ্ৰহী হৈ থাকে আৰু তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ আমি। আৰু লগতে আমি এটা দাবী জনাইছোঁ যে আমাৰ তামিলনাডু চৰকাৰক আমি এটা অনুৰোধ জনাইছোঁ, তেখেতসকলৰ প্ৰশাসনক মানে অলপ গুৰুত্ব দিব লাগে। যিহেতু বহিৰাজ্যৰ পৰা কোনো মানুহ গ'লে যদি কোনোবাই যদি থানাত যদি গোচৰ দিয়াৰ পাছত যদি সেইখিনি যদি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে কেনেকুৱা হ'ব আৰু। সেইটো কাৰণে আমি তামিলনাডু চৰকাৰক আমি আজি সন্থাৰ ফালৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে আগন্তুক দিনত যেন এনেকুৱা কোনো ঘটনা যাতে নঘটে তাৰ কাৰণে লক্ষ্য ৰাখিব লাগে। লগতে অসম চৰকাৰক আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যে অসম চৰকাৰৰ যিটো আমাৰ হোজাই জিলা আৰক্ষী অধীক্ষক তেখেতে শুনাৰ লগে লগে যে এটা পদক্ষেপ লৈছে, যে পদক্ষেপ লোৱাৰ কাৰণে আমাৰ এই 5-6জন মানে আপোনাৰ দিন হাজিৰা কৰা লেবাৰৰ যে জীৱন পুনৰাই পাইছে বুলি আমি মানে মানি লৈছোঁ।